তিনিজন ল'ৰা এজন যুৱতী। এটা খুবেই লজ্জাজনক ঘটনা। পদাৰ্থ ঢালি হত্যা যুৱতীক। সমাজত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। নমস্কাৰ, মই আছাদুল আৰু আপোনালোকে চাই আছে আছাদুল ইনফৰমেশ্যন 07। আপোনালোকক সকলোকে মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইবাৰ সমাজত এখন ভয়ংকৰ লজ্জাজনক ঘটনা সংঘটিত হৈছে। তিনিজন যুৱকে পদাৰ্থ ঢালি এজন যুৱতীক হত্যা কৰি পেলাইছে। হয়, আপোনালোকে ঠিকেই শুনিছে, একদম সত্য ঘটনা। এই খবৰটো শুনাৰ পাছতে আপোনালোকে কমেণ্টৰ জৰিয়তে মোক নিশ্চয় জনাব। পোহৰলৈ আহিছে মানৱ সমাজক লজ্জিত কৰা আন এক ঘটনা। উৰিষ্যাৰ পুৰী জিলাত, য'ত তিনিজন যুৱকে নাবালিকাৰ ওপৰত জলজ্বলন পদাৰ্থ ঢালি জুই লগাই দিয়ে। গুৰুতৰভাৱে জ্বলি যোৱা কিশোৰীগৰাকীক এইমছ ভুৱনেশ্বৰত ভৰ্তি কৰা হৈছে যদিও সংকটজনক অৱস্থা আছে বুলি জানিব পৰা গৈছে। প্ৰাথমিক তদন্ত অনুসৰি শনিবাৰে পুৱা নাবালিকগৰাকীয়ে বালংগ অঞ্চলত বন্দুক লগ কৰিবলৈ গৈছিল আৰু সেই সময়ছোৱাতেই তিনিজন যুৱকে হঠাতে তেওঁক আক্ৰমণ কৰি জ্বলনশীল পদাৰ্থ ঢালি দিয়ে জুই লগাই দিয়ে। ঘটনাৰ পিছতেই তিনিওজন অভিযুক্তই স্থানৰ পৰা পলায়ন কৰে বুলি জানিব পৰা গৈছে। এইবাৰ উৰিষ্যাৰ পুৰী নামৰ এখন জিলা আছে। সেই জিলাখনত নেকি তিনিজন যুৱকে এজন যুৱতীৰ সৈতে এটা কুকাণ্ড কৰিছে। এটা জলজ্বলন পদাৰ্থ ঢালি যুৱতীগৰাকীৰ ওপৰত পদাৰ্থ ঢালি দিছিল আৰু তাৰ পাছতেই তৎক্ষণাতে যুৱতীগৰাকীক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে যদিও তাত চিকিৎসকসকলে সংকটজনক অৱস্থা আছে বুলি জানিব দিয়ে। কিশোৰীগৰাকীৰ চিঞৰ শুনি স্থানীয় ৰাইজে তেওঁক পিপিলি সামূহিক স্থানীয় স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায় আৰু তাৰ পৰাই তেওঁক এইমছ ভুৱনেশ্বৰলৈ প্ৰেৰণ কৰা হয়, য'ত তেওঁৰ চিকিৎসা চলি আছে। ভয়ংকৰ কাণ্ড শুনি যুৱতীগৰাকীৰ চিঞৰ বাখৰ শুনি তৎক্ষণাত স্থানীয় ৰাইজ আহি স্থানলৈ প্ৰেৰণ কৰে আৰু তাৰ পাছতেই তৎক্ষণাত যুৱতীগৰাকীক এখন হাস্পতাললৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে। পুৰীৰ আৰক্ষী অধীক্ষক প্ৰভাৰী পিনক মিশ্ৰই এই কথা নিশ্চিত কৰি কয় যে আৰক্ষীৰ দলে থিতাতে তদন্ত কৰি আছে আৰু অভিযুক্তৰ সন্ধান অব্যাহত আছে। তেওঁ কয় যে আমি এতিয়াও কোনো ধৰণৰ লিখিত অভিযোগ পোৱা নাই আৰু গাঁওবাসীয়ে এই সন্দৰ্ভত তথ্য দিবলৈ অনিচ্ছুক। আৰু তাৰ পাছতেই পুৰীৰ আৰক্ষী অধীক্ষকে এটা কথা সদৰি কৰি জনায় যে এতিয়ালৈকে কোনো ধৰণৰ অভিযোগ পোৱা নাই, কিন্তু তৎক্ষণাত আমাৰ আৰক্ষীয়ে তদন্ত কৰি আছে। পোহৰলৈ ঘটনাৰ মূল কাৰণটো ওলাই আহিব, আপোনালোকে অপেক্ষা কৰিব লাগিব। নবীন পাটনায়কে এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে। তেওঁ কয় যে এনেধৰণৰ ঘটনাই শাসন ব্যৱস্থাৰ বিফলতাক আঙুলিয়াই দিয়ে। তেওঁ কয়, অপৰাধীসকলৰ শক্তি বাঢ়িছে, যিসকলৰ শাস্তি পোৱাৰ কোনো চিন্তা নাই। এতিয়া উৰিষ্যা চৰকাৰে অপৰাধীক ধৰিবলৈ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবনে, এইবুলি প্ৰশ্ন। এই ঘটনাক লৈ উৰিষ্যাৰ উপমুখ্যমন্ত্ৰী তথা মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী প্ৰভাতী পৰিদাই গভীৰ শোক প্ৰকাশ কৰে আৰু তেওঁ কয় যে ততাতৈয়াকৈ ভুক্তভোগী মহিলাগৰাকীক এইমছ ভুৱনেশ্বৰলৈ স্থানান্তৰ কৰা হৈছে আৰু তেওঁৰ চিকিৎসাৰ সমগ্ৰ খৰচ ৰাজ্য চৰকাৰে বহন কৰিব। শীঘ্ৰেই অভিযুক্তগৰাকীক গ্ৰেপ্তাৰ কৰাৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি এক মন্তব্য প্ৰকাশ কৰে।